নমস্কাৰ দৰ্শকবৃন্দ। আজিৰ পৰা আমি আমাৰ প্ৰিয় শাৰদীয় দুৰ্গা পূজা আৰম্ভ হৈছে। এই পবিত্ৰ উৎসৱত মা দুৰ্গাৰ আশীৰ্বাদে আমাক সকলোকে বলিয়ন কৰি তুলিব, দুষ্টৰ ওপৰত সত্যৰ জয় ঘোষণা কৰিব। এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কেনেকৈ দৰ্শকসকলক প্ৰেৰণা দিব পাৰি আৰু কেনেকৈ পূজা অৰ্চনা কৰিলে মা দুৰ্গা সন্তুষ্ট হ'ব। আহকচোন এই উৎসৱক আমি সকলোৱে একেলগে উদযাপন কৰোঁ আৰু ইজনে সিজনক প্ৰেৰিত কৰোঁ। দুৰ্গা পূজা মানে কেৱল উৎসৱ নহয়, ই এক প্ৰেৰণাৰ উৎস। মা দুৰ্গাই মহিষাসুৰক বধ কৰি দেখুৱাইছে যে দুৰ্বলতাক জয় কৰি শক্তি লাভ কৰিব পাৰি। মা দুৰ্গাৰ দৰে সাহসী হওক, জীৱনৰ প্ৰত্যাহ্বানক জয় কৰক। এই পূজাত আপোনাৰ অন্তৰৰ শক্তিক জাগ্ৰত কৰক। এনে বাৰ্তা দি আপোনাৰ পৰিয়াল বন্ধু বান্ধৱীক উৎসাহিত কৰক। পূজাৰ সময়ত সকলোৱে একেলগে থাকক, গান বাজনা কৰক, নৃত্য কৰক। এই উৎসৱত একতাৰ বাৰ্তা প্ৰচাৰ কৰক, যাতে সকলোৱে অনুভৱ কৰে যে আমি সকলো মা দুৰ্গাৰ সন্তান। আপোনাৰ পূজাৰ ছবি বা ভিডিঅ' শ্বেয়াৰ কৰি লিখক, দুৰ্গা পূজাই আমাক শিকায় যে ভালৰ ওপৰত বেয়াৰ জয় কেতিয়াও নহয়। আপোনালোকো এই প্ৰেৰণা লওক আৰু আগবাঢ়ক। মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ পূজা কৰোঁতে মূল কথা হৈছে ভক্তি আৰু নিষ্ঠা। ঘৰতে সৰলভাৱে পূজা কৰিব পাৰি, কিন্তু সঠিক বিধি মানি চলক যাতে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰি। ইয়াত কিছুমান সহজ পদক্ষেপ। প্ৰস্তুতি: পূজাৰ আগতে স্নান কৰি শুদ্ধ হওক, মা দুৰ্গাৰ প্ৰতি বা ছবি স্থাপন কৰক। পূজা সামগ্ৰী যোগাৰ কৰক, যেনেকৈ ফুল, ফল, ধূপ, প্ৰদীপ, চন্দন, মিঠাই, জল ইত্যাদি। মাক আৰু আহ্বান কৰক, ধ্যান কৰক। চকু মুদি মা দুৰ্গাক ধ্যান কৰক। মন্ত্ৰ পঢ়ক, ওম দুৰ্গায়ে নমঃ। হাত জোৰ কৰি আহ্বান কৰক যেন মোক আমন্ত্ৰণ কৰি আনিছে। মা দুৰ্গালৈ এই 16টা উপচাৰ অৰ্পণ কৰি আগবঢ়াই দিয়ক। প্ৰথমে আসন দিয়ক, মুখ বহিবলৈ আসন দিয়ক। পাদ্য জল দিয়ক পাদপ প্ৰক্ষালনৰ বাবে। অৰ্ঘ্য জল ফুল মিলাই দিয়ক। আচমনীয় জল দিয়ক মুখ ধোৱাৰ বাবে। স্থানৰ বাবে জল দিয়ক। বস্ত্ৰ কাপোৰ দিয়ক। যজ্ঞ পবিত্ৰ সূতা দিয়ক। চন্দন দিয়ক। পুষ্প ফুল দিয়ক। ধূপ দিয়ক। প্ৰদীপ জ্বলাওক। নৈবেদ্য ফল মিঠাই দিয়ক। ফল দিয়ক। তামোল পাণ চুপাৰি দিয়ক আৰু দক্ষিণা দিয়ক। আৰু আৰতি কৰক, ঘণ্টা বজাই গান গাওক। এই 16টা বস্তু মা দুৰ্গালৈ অৰ্পণ কৰিয়ক আৰু এই মন্ত্ৰ ফাঁকি আপোনাৰ মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ দুৰ্গা সপ্তশতী পঢ়ক বা সৰল মন্ত্ৰ পঢ়ক, যেনেকৈ ওম য়ং হিং ক্লিং চামুণ্ডায়ে বিশ্বয়ে। ওম য়ং হিং ক্লিং চামুণ্ডায়ে বিশ্বয়ে। এই মন্ত্ৰফাঁকি ভক্তিৰে পঢ়িলে মা সন্তুষ্ট হয়। আৰু পূজাৰ অন্তত প্ৰণাম কৰক, প্ৰসাদ বিতৰণ কৰক। মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ অন্তৰৰ পবিত্ৰতা আৰু নিষ্ঠা লাগে। কোনো ভুল হ'লেও ভক্তিৰে কৰিলে মা দুৰ্গাই ক্ষমা কৰে। এই পূজাত আপোনাক শক্তি দিব আৰু জীৱনত সফলতা আনিব। প্ৰিয় দৰ্শকবৃন্দ, এই শাৰদীয় দুৰ্গা পূজাৰ মাৰ আশীৰ্বাদে আপোনালোকৰ জীৱন ভৰাই তোলক। সকলোকে প্ৰেৰিত কৰক, পূজা কৰক আৰু সুখ শান্তি লাভ কৰক। জয় মা দুৰ্গা। শুভ দুৰ্গা পূজা। যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰক, যাতে অধিক লোকে প্ৰেৰিত হয়। ধন্যবাদ। নমস্কাৰ।